শুকাই পুকাই পেলাই পেলাই নিনিবি যা কেঁচা পাত কেইটামানকে ছিগি আনিলে হয় যদি নপৰিলে হয় আপুনি কি ক'ব কি ক'ব মানে আজি আমাৰ এই নামনি গাঁৱৰ যিভাগ হৰি মন্দিৰ আছে প্ৰায় 25 বছৰ আগতে আমি ইয়াত স্থাপন কৰিছিলোঁ আজিকো পৰ্যন্ত চৰকাৰী কোনো খাস ৰাজ সাহায্য আমি পোৱা নাছিলোঁ অৱশ্যে তথাপিতো যোৱাৰ পিৰিয়ডত আমাৰ হাইচু পঞ্চায়তৰ প্ৰেচিডেণ্ট মঞ্জুলা দাসে আমাৰ এই মনুকুডোখৰ অকণমান আগবঢ়াই দিলে আৰু বাকী গা ঘৰডোখৰ বাবে আমি বিধায়ক মহোদয়ৰ ওচৰত আবেদন জনাব বিচাৰিছোঁ যাতে তেখেতে এই অনুষ্ঠানভাগৰ হৈ অকণমান চকু কাণ দিয়ে আপোনালোকে বিধায়কক আবেদন জনাইছে আপোনালোকৰ বিধায়কৰ নাম কি সন্মানীয় শিৱ মিশ্ৰ ডাঙৰীয়া আপোনালোকে নামঘৰৰ বিষয়ে কি ক'ব শিৱ মিশ্ৰক তেখেতে নামঘৰ ভাগৰ বাবে অকণমান সহায় অনুভূতি আগবঢ়ালে আমি কিবা এটা আঁচনি ধৰি আমি তেখেতক অনুৰোধ জনাব বিচাৰিছোঁ অসম দৰ্শন স্কিনত তেখেতে কিবা ভাগ ধৰি দিয়ে যদি আমি নথৈ উপকৃত হ'ম বুলি ভাবিছোঁ হয় আমি নিচেই দুখীয়া নিচলা সমাজ গাঁওখনৰ নাম কি 3 নং কাকি 4 নং নামনি গাঁও আপোনালোক পঞ্চায়ত ক'ত পৰিছে পঞ্চায়ত ঠাইচুপাৰ 2 নম্বৰ কাকি প্ৰেচিডেণ্ট কোন আছে ইয়াত প্ৰেচিডেণ্ট মঞ্জুলা দাস মঞ্জুলাক কিবা আপোনালোকে কৈছিলে নেকি ইয়াৰ আগত আমি তেখেতক জনাইছিলোঁ ইতিমধ্যে তেখেতে আমাৰ মণিকুট যি ভাগ আছে বৰ্তমান সেই মণিকুট ভাগ তেখেতে 3 লাখ টকা এটা স্কিম ধৰি দিছিল আৰু ইতিমধ্যে কামটো সম্পূৰ্ণৰূপে হৈ উঠিল বাৰু বাকীতে গা ঘৰডোখৰ কাৰণে আমি অকণমান চিন্তা চৰ্চা কৰিছোঁ গতিকে বিধায়ক মহোদয়ে অকণমান চিন্তা চৰ্চাৰ মাজলৈ আনি এই অনুষ্ঠানভাগ অকণ উপকৃত কৰিবলৈ আমি তেখেতৰ ওচৰত অনুৰোধ জনাইছোঁ